প্ৰিয়ংকা ভৰালী এনেধৰণৰ গীত গোৱাটো অত্যন্ত দুৰ্ভাগ্যজনক। প্ৰিয়ংকা ভৰালী অসমৰ এগৰাকী জনপ্ৰিয় কণ্ঠশিল্পী, এগৰাকী প্ৰতিষ্ঠিত শিল্পী। তেনেস্থলত এনেকুৱা এটা টুলুঙা শব্দৰ প্ৰয়োগেৰে এনেকুৱা এটা গীত ৰচনা কৰা বা এনেকুৱা এটা গীত পৰিৱেশন কৰাটো অত্যন্ত দুৰ্ভাগ্যজনক। কেইটামান টকাৰ বিনিময়ত একাংশ শিল্পীয়ে বিহুক ভেঙুচালি কৰি উপস্থাপন কৰিছে। সামান্য কেইটামান পইচাৰ বিনিময়ত, সামান্য এটা সস্তীয়া জনপ্ৰিয়তাৰ স্বাৰ্থত সমগ্ৰ বিহুটোত এটা ভেঙুচালিকৈ যদি উপস্থাপন কৰিছে অত্যন্ত দুৰ্ভাগ্যজনক কথা। চেঞ্চৰ বোৰ্ড থাকিলে বিহুক লৈ এনে কাম কোনেও কৰিব নোৱাৰিলেহেঁতেন। বিজনাই যে বিহু এখন চেঞ্চৰ বোৰ্ড লাগে, আজি এই কামটো এখন চেঞ্চৰ বোৰ্ড থকাহেঁতেন এনেকুৱা ধৰণৰ কৰিব নোৱাৰিলেহেঁতেন। চেঞ্চৰ বোৰ্ড নাথাকিলে বিহু বিষ হ'বগৈ। অতিপলমে এখন চেঞ্চৰ বোৰ্ড গঠন কৰিব লাগে, তেহে বিহুৰ ঐতিহ্য, পৰম্পৰা আৰু মৰ্যাদা অক্ষুণ্ণ থাকিব। অন্যথা কিন্তু বিহু বিষ হ'বগৈ। অসভ্যালি কৰি সস্তীয়া জনপ্ৰিয়তা অৰ্জন কৰা দৌৰত নামিছে একাংশ গীতিকাৰ। যি ধৰণৰ অসভ্যালি কৰি বিহুগীত ৰচনা কৰি সস্তীয়া জনপ্ৰিয়তা অৰ্জনৰ চেষ্টা কৰিছে, সস্তীয়া জনপ্ৰিয়তা দৌৰত নামিছে। কি কাৰণে এনে অশ্লীল শব্দ ব্যৱহাৰ কৰিছে ৰাজহুৱাকৈ ক'বলৈ অস্বস্তি বোধ কৰিছোঁ। বিঘ্নিত কৰিছে কি কাৰণে এই অশ্লীল শব্দ কিছুমানক ক'বলৈ আমি ৰাজহুৱাকৈ ইতস্তত বোধ কৰিছোঁ, অস্বস্তিত পৰিছোঁ। এচাম ভণ্ড, এচাম অসাধু বিহু সাধকৰ বাবে বিহু ধ্বংস হ'বলৈ গৈ আছে। এনেকুৱা ধৰণৰ এচাম ভণ্ড, এচাম অসাধু বিহু সাধকৰ কাৰণে বিহু ধ্বংস হ'বলৈ গৈ আছে। একাংশ বিহু সাধকৰ এনেকুৱা ধৰণৰ ভণ্ডামিত সাংস্কৃতিক কৰ্মীসকল নিমাত কিয়? অসমৰ ভিতৰতে খোদ নিজৰ বৰ্ষত যেতিয়া অসমৰ একাংশ বিহু সাধকে এনেকুৱা ধৰণৰ ভণ্ডামি কৰিছে, এইখিনি সময়ত অসমৰ এই সাংস্কৃতিক কৰ্মীসকল ক'ত আছে? বিহুৰ ক্ষেত্ৰত এই ধৰণৰ ভণ্ডামিবোৰ বন্ধ হ'ব লাগে। এই ধৰণৰ ভণ্ডামিবিলাক বিহুৰ ক্ষেত্ৰত বন্ধ হ'ব লাগে। বিহু নামত যিসকলে বেপাৰ কৰিছে তেওঁলোকে বেপাৰ বন্ধ কৰক। বিহুৰ নামত যিসকলে বেপাৰ কৰিছে তেওঁলোকে বেপাৰ বন্ধ কৰক। একাংশ সংবাদ মাধ্যমে প্ৰাক ভোগালী অনুষ্ঠান পাতি ভোগালী ৰঙালী একাকাৰ কৰিছে। একাংশ সংবাদ মাধ্যমে প্ৰাক ভোগালী উদযাপন কৰি ভোগালী আৰু ৰঙালী একাকাৰ কৰিছে। এই কথাবিলাকে কি কৈছে? ভোগালী আৰু ৰঙালী তফাত নাইকিয়া কৰিছে। আমি পাহৰি গ'লে নহ'ব। দুটা বিশেষ তৰল গীতক লৈ বিহু কৃষ্টি পৰিষদ অসমৰ মুখপত্ৰ ডক্টৰ দীপেন দাসে ক'লে, প্ৰিয়ংকা ভৰালীৰ জয়ন্ত সোণোৱালে সস্তীয়া জনপ্ৰিয়তা বিচাৰিছে। তোমাৰে সেইখন ধুনীয়া, কি ধুনীয়া বাৰু। দিলে ডাং খাব, কি ডাং খাব বাৰু। নমস্কাৰ প্ৰিয় দৰ্শক, মই জানজ্যোতি আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজি এক বিশেষ স্পৰ্শকাতৰ বিষয়ৰ ওপৰত আমি আলোচনা কৰিব বিচাৰিছোঁ। আৰু এই আলোচনা হৈছে যে দুটা বিশেষ গীত, এনে বহু গীত আছে কিন্তু এই দুটা বিশেষ গীতে এতিয়া অসমৰ সাংস্কৃতিক জগতত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। আৰু সেই দুটা গীতৰ ওপৰত ইতিমধ্যে আমি প্ৰতিবেদনো প্ৰস্তুত কৰিছিলোঁ, য'ত আমি ৰাইজৰ পৰা, বিশেষকৈ সাংস্কৃতিকভাৱে সচেতন মহলৰ পৰা আমি ইতিবাচক সঁহাৰি পাইছোঁ। গতিকে তাৰ ওপৰতে ভিত্তি কৰি, সেই বিষয়টোৰ ওপৰত ভিত্তি কৰি সেই দুটা বিশেষ গীত, যিটো গীত এক ক'ব লাগিব যে অসমীয়া সংগীত উদ্যোগৰ বাবে বা অসমীয়া সংগীত জগতত এক কলংক সদৃশ, সেই গীত দুটাৰ ওপৰতে সেই বিষয়বস্তু লৈ আমি আলোচনা কৰিবলৈ আমি আমন্ত্ৰণ কৰিছোঁ আজি বিহু কৃষ্টি পৰিষদ অসমৰ মুখপাত্ৰ দীপেন দাস ডাঙৰীয়াক। দীপেন দা, আপোনাক স্বাগতম জনাইছোঁ। হয়, আৰু প্ৰথমতে ইতিমধ্যে আপুনিও গম পাইছে যে দুটা বিশেষকৈ গীত, যি দুটা গীতৰ শব্দ অতিকৈ অশ্লীল। অকণমান মই দৰ্শকসকলক দেখুৱাই লৈছোঁ দুটা গীতৰ কিয়দাংশ। এতিয়া দীপেন দা, আপুনি বিহুৰ সৈতে, বিহু বুলি নহয়, লোক সংস্কৃতিৰ সৈতে, লোককৃষ্টিৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত আপুনি, আৰু বহু সময়ত আমি দেখি আহিছোঁ আপুনি যথেষ্ট এনেধৰণৰ বিষয়বস্তুত আপুনি অতি স্পষ্টভাৱে নিজৰ মতামত আপুনি ব্যক্ত কৰে। পোনছাতেই সুধিব বিচাৰিম, এই ক্ষেত্ৰত আপোনাৰ প্ৰতিক্ৰিয়া কি, আৰু কিয় ইমান নিম্ন খাপৰ গীত ৰচনা কৰিব লগা হ'ল জয়ন্ত সোণোৱালৰ দৰে এগৰাকী বিহুৱাই? হয়, ধন্যবাদ। প্ৰথমতে আমি এই কাৰেণ্ট ট্ৰেণ্ড আছামৰ জৰিয়তে অসমবাসীৰ ৰাইজক পলমকৈ হ'লেও ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। লগতে আগন্তুক ভোগালী বিহুৰো আমি হিয়া ভৰা ওলগ আৰু শুভেচ্ছা আগতীয়াকৈ আপোনালোকৰ জৰিয়তে জ্ঞাপন কৰিছোঁ। এতিয়া যিটো কথা পোনপটীয়াকৈ সোধা হৈছে, সেই পোনপটীয়া কথাটোৰ উত্তৰ দিবলৈ হ'লে আমি এনেকৈ ক'ব লাগিব, অত্যন্ত দুৰ্ভাগ্যজনক, অত্যন্ত স্পৰ্শকাতৰ এটি বিষয়। আচলতে নৱবৰ্ষৰ প্ৰাক্ষণত অতীজৰে পৰা বুলি ক'লেও ভুল কোৱা নহ'ব যে আগতৰ যেতিয়া কি হয়, এই বিহু সুৰীয়া গীত বুলি আমি কৈছোঁ, বিহু গীত বুলি ক'ব বিচৰা নাই, কাৰণ বিহু গীত আৰু বিহু সুৰীয়া গীতৰ তফাত আছে। আমি যিবিলাক সাধাৰণতে বিহু গীত বুলি প্ৰচাৰ কৰোঁ, সেইবোৰ আচলতে বিহুৰ আলমত ৰচিত গীত। গতিকে এইসমূহক আমি পোনপটীয়াকৈ বিহু গীত বা বিহু নাম বুলি কোৱাতকৈ বিহু আধাৰিত গীত বুলি ক'লে বেছি প্ৰাসংগিক হ'ব। কিয়নো যে বিহু নামবিলাক বা বিহু গীতবিলাকৰে পৰম্পৰাগত ৰচনা শৈলী আছে, যি শৈলীৰ পৰা এই কেছেটৰ যিসমূহ গীত
তাৰ কিছু তফাত আছে অৱশ্যে সকলো ক্ষেত্ৰতে নহয় আমি দুই এটা ব্যতিক্ৰমী হ'লেও সাধাৰণতে কি হয় কিছু আধুনিকতাৰ প্ৰলেপ দি পেলাই এই বিহুগীতসমূহ আচলতে প্ৰস্তুত কৰা হয় যাৰ ফলত কি হৈছে বিহু গীত আৰু বিহু সুৰীয়া গীতৰ তফাতটো বুজাত বহু সময় জটিলতাৰ সৃষ্টি হয় আজি কিছু বছৰৰ পৰা এই কথাটো দেখা গৈছে যে সস্তীয়া জনপ্ৰিয়তাৰ স্বাৰ্থত বহু সময়ত কি কৰা হৈছে বিহুৰ আলম লৈ বা বিহু সুৰ বা বিহু নামৰ দুই এটি শব্দ আলম লৈ কিছুমান অমাৰ্জিত অপ্ৰাসংগিক কিছুমান শব্দৰ প্ৰয়োগেৰে কিছুমান গীত মাতৰ প্ৰচলন হৈছে সস্তীয়া জনপ্ৰিয়তাৰ স্বাৰ্থত TRP স্বাৰ্থত বুলি আমি কৈছোঁ ইয়াৰ ফলত কি হয় সেই বেয়া বস্তুটো জানিবলৈ মানুহৰ আচলতে আগ্ৰহটো বেছিকৈ দেখা যায় আৰু সেই গীতসমূহ বেছিকৈ চলে মানুহে তাত কমেণ্টো কৰিব আৰু গীতটো শুনেও ঠিক সেই ধৰণৰ কথাটোকে আমি ক'ব বিচাৰিছোঁ যে এই যি দুটা গীতৰ কথা কোৱা হৈছে আমাৰ স্বনামধন্য শিল্পী তেওঁ বিহুৰত্ন বঁটাপ্ৰাপক বিহু মনীষী বুলি আমি ক'লেও অত্যুক্তি কৰা নহ'ব তেনে এজন ব্যক্তিয়ে কি কাৰণত এনেকুৱা এটা গীত ৰচনা কৰিবলগীয়া হ'ল এইটো এটা নুবুজা সাঁথৰ আৰু লগতে প্ৰিয়ংকা ভৰালীয়া কথাটো আপুনি কৈছে আমিও কওঁ প্ৰিয়ংকা ভৰালীয়া অসমৰ এগৰাকী জনপ্ৰিয় কণ্ঠশিল্পী এগৰাকী প্ৰতিষ্ঠিত শিল্পী যিগৰাকী শিল্পীৰ সংগীতৰ মাজত বিহুৰ আমেজ পোৱা যায় বিহুৰ যি অমীয়া সুৰ সেই সুৰৰ সম্ভেদ পোৱা যায় তেনেস্থলত এনেকুৱা এটা টুলুঙা শব্দৰ প্ৰয়োগেৰে এনেকুৱা এটা গীত ৰচনা কৰা বা এনেকুৱা এটা গীত পৰিৱেশন কৰাটো অত্যন্ত দুৰ্ভাগ্যজনক ই কিন্তু অসমৰ ভৱিষ্যত প্ৰজন্মৰ কাৰণে বিহুৰ ক্ষেত্ৰত অশনি সংকেত বহন কৰিছে হয় নিশ্চয় অতি স্পষ্টদৰে আপুনি কৈছে কিন্তু তাত আমি দেখিছোঁ যে গীত এটা ৰচনা হয় এনে বহু গীতৰ উদাহৰণ আছে এই কেৱল দুটাই গীত এনে আমি পূৰ্বেও দেখিছোঁ এনেধৰণৰ গীত যিবোৰ গীতে বিশেষকৈ অসমীয়া সমাজ যি সংগীত উদ্যোগ আছে যে মৰ্যাদা আছে এক গৰিমা আছে সেই গৰিমাত ম্লান কৰিছে গতিকে এই কেইটামান টকাৰ কাৰণে যদি শিল্পীসকলে এনেকুৱা ধৰণৰ কাম কৰে তেনেহ'লে যিহেতু শিল্পীসকলক মানুহে ফ'ল' কৰে তেখেতৰ যথেষ্ট অনুৰাগী থাকে তেনেকুৱা ধৰণৰ কাম কৰাৰ পিছত এতিয়া তেওঁলোকৰ পৰা কোনে জবাব বিচাৰিব অৰ্থাৎ উত্তৰ কোনে বিচাৰিব এই ক্ষেত্ৰত বিহু কৃষ্টি পৰিষদে কিবা ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিবনে হয় নিশ্চয় অতি গুৰুত্বপূৰ্ণ প্ৰাসংগিক কথা আপুনি উত্থাপন কৰিছে আমি এই ক্ষেত্ৰত ক'ব বিচাৰিম যে আমাৰ বিহু কৃষ্টি পৰিষদ অসমৰ তৰফৰ পৰা আমি অসম চৰকাৰক ধন্যবাদ জনাইছোঁ এই কাৰণে যে অসমৰ বিহুক লৈ অসম চৰকাৰ বৰ্তমানৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত চৰকাৰখনে চিন্তা চৰ্চা কৰি বিহুক গ্ৰীনিজ বুক অফ ৱৰ্ল্ডলৈকে সন্নিৱিষ্ট কৰিছে এটা সৌভাগ্য আৰু গৌৰৱৰ কথা একে সময়তে যি পৰ্যায়ত চৰকাৰে এনেকুৱা ধৰণৰ এটা মহৎ পদক্ষেপ লৈছে সেইখিনি সময়ত কিন্তু অসমৰ একাংশ বিহু শিল্পী বুলি মই কৈছোঁ শ্ৰদ্ধা সহকাৰে কৈছোঁ একাংশ বিহু শিল্পীয়ে সামান্য কেইটামান পইচাৰ বিনিময়ত সামান্য এটা সস্তীয়া জনপ্ৰিয়তাৰ স্বাৰ্থত সমগ্ৰ বিহুটোত এটা ভেঙুচালিকৈ যদি উপস্থাপন কৰিছে অত্যন্ত দুৰ্ভাগ্যজনক কথা আমি সেইকাৰণে বিহু কৃষ্টি পৰিষদে অসমে জন্মলগ্নৰ পৰা অসম চৰকাৰক দাবী জনাইছে বিহু এখন চেঞ্চৰ বৰ্ড লাগে আজি এই কামটো এখন চেঞ্চৰ বৰ্ড থকাহেঁতেন এনেকুৱা ধৰণৰ কৰিব নোৱাৰিলেহেঁতেন গতিকে আমি অসম চৰকাৰক আপোনালোকৰ যাতে অনতিপলমে আহ্বান জনাইছোঁ যে বিহুৰ শুদ্ধ ৰূপ ইয়াৰ যি এটা পৰম্পৰাগত শৈলী সেই শৈলীক বাহাল ৰখাৰ স্বাৰ্থত বিহুৰ অসমীয়া কৃষ্টি অসমৰ বাপতিসাহোন এই বাপতিসাহোন শুদ্ধ আৰু সজীৱ ৰূপত জীয়াই ৰখাৰ স্বাৰ্থত অসম চৰকাৰে অনতিপলমে এখন চেঞ্চৰ বৰ্ড গঠন কৰিব লাগে তেহে বিহুৰ ঐতিহ্য পৰম্পৰা আৰু মৰ্যাদা অক্ষুণ্ণ থাকিব অন্যথা কিন্তু বিহু ই হ'বগৈ বিহুৰ যি স্বকীয় বৈশিষ্ট্য আছে অসমৰ জাতীয় উৎসৱ হিচাপে কিন্তু জাতীয় উৎসৱ নহয় বিহু এটা বিকৃত উৎসৱলৈ পৰ্যবেক্ষিত হ'লেও কিন্তু বেছিদিন নালাগিব ইয়াৰ কাৰণে কিন্তু জগৰীয়া হ'ব অসমৰ একাংশ বিহু শিল্পী তথা লোকশিল্পী হয় নিশ্চয় আৰু কথাখিনি কওঁতে মই দেখিছোঁ যথেষ্ট ক্ষোভ আছে আপোনাৰ মনত কিন্তু বহু মানুহে কি কৈছে যে বিহু নামত অশ্লীলতা আছে অশ্লীলতাত বহু সময়ত আপুনি যিহেতু বিহুৰ ওপৰত যথেষ্ট গৱেষণা কৰিছে বিহু গীতৰ ওপৰত কৰিছে বিহু নামৰ ওপৰত কৰিছে সেই অশ্লীলতাৰ কথাখিনি যিখিনি অশ্লীলতা আমি পাওঁ বিহুৰ ক্ষেত্ৰত অকণমান দৰ্শকসকলক আপুনি বুজাই দিব নেকি নিশ্চয় এতিয়া যেতিয়া বিহুত অশ্লীলতাৰ কথাটো কোৱা হৈছে চাব যেতিয়া অতীজত নিশা বিহু হৈছিল নিশা গছৰ তলত ডেকা গাভৰুসকলে সুকীয়াকৈ ডেকাসকলে ডেকাৰ ভাগে গাভৰুসকলে গাভৰুৰ ভাগে তেওঁলোকে বিহু খোলা পাতি বিহু এটা আখৰা কৰিছিল সোমাল চ'তৰ পৰা চ'ত মাহ সোমোৱাৰ লগে লগে গাঁৱৰ ডেকা বৰাসকলৰ নেতৃত্বত ডেকাসকলে গাভৰু বৰাৰ নেতৃত্বত গাভৰুসকলে সেই বিহু খোলাত গৈ তেওঁলোকে মনৰ আনন্দ প্ৰকাশ কৰিবৰ কাৰণে নিজৰ মাজতে কিছুমান নিশা বিহু নাম পৰিৱেশন কৰিছিল যিসমূহ বিহু নামত কিছুমান আমি আচলতে ক'বলৈ এনেকুৱা ধৰণে ক'ম যে কিছুমান শব্দ আমি ৰাজহুৱাকৈ কোৱা অনুচিত কিছুমান শব্দ তেওঁলোকে প্ৰয়োগ কৰি সেই বিহুনামসমূহ পৰিৱেশন কৰিছিল কেৱল নিজৰ মাজতে আৰু সেই নিশা বিহু বা ৰাতি বিহু কি হ'ল ক্ৰমাৎ হেৰুৱাৰ উপক্ৰম হ'ল কাৰণ মানুহ শিক্ষিত হ'ল নিশাৰ ছোৱালী যেনেকৈ যাবলৈ নিদিয়া হ'ল ইয়াৰ মানুহ শিক্ষিত হোৱাৰ লগে ৰাতি বিহু হ'লে সময় নাইকিয়া হ'ল সেই নিশা বিহুৱে কি কৰিলে মুকলি বিহুৰ ৰূপ পৰিগ্ৰহ কৰিলে মুকলি বিহুত সেই নামসমূহত গোৱা কিছুমান অমাৰ্জিত শব্দ মাৰ্জিত ৰূপত পৰিৱেশন কৰি জনচক্ষুৰ আগত বিহু মাৰিবলৈ ধৰিলে সেয়া কি হ'ল নিশাৰ বিহুৰ পৰা মুকলি বিহুলৈ পৰ্যবেক্ষিত হ'ল এতিয়া কথা হৈছে আজিৰ যুগত মানুহ শিক্ষিত জ্ঞানী সভ্য সমাজত আমি বসবাস কৰোঁ এনে সভ্য সমাজত কিন্তু একাংশ সভ্য বিহুৱা বা একাংশ সভ্য বিহু গীতৰ ৰচকে যি ধৰণৰ অসভ্যালি কৰি বিহুগীত ৰচনা কৰি সস্তীয়া জনপ্ৰিয়তা অৰ্জনৰ চেষ্টা কৰিছে সস্তীয়া জনপ্ৰিয়তা দৌৰত নামিছে ই কিন্তু বৰ এটা ভাল কথা হৈ থকা নাই ই কি কৰিছে মই আকৌ কৈছোঁ যে এইসকল শিল্পী সজাগ হ'ব হ'ল এওঁলোকক চৰকাৰে নাকি লগাব হ'ল
যে কি কাৰণে বিহুৰ স্বকীয় ৰূপত গৰিমাত কি কৰিছে বিঘ্নিত কৰিছে, কি কাৰণে এই অশ্লীল শব্দ কিছুমানক ক'বলৈ আমি ৰাজহুৱাকে ইতস্তত বোধ কৰিছোঁ, অস্বস্তিত পৰিছোঁ। এই কামটো কিন্তু কৰিব নালাগে। এইটো অত্যন্ত দুখনীয় কথা। এই ধৰণৰ কাম কৰিলে কিন্তু এটা কথা মই জনাই ভাল পাম, একাংশ বিহুৰ আমাৰ সাধক আছে, সেই বিহুৰ সাধকসকলে কি কৰে, তেওঁলোকে বিভিন্ন ঠাইত বিহু সুৰক্ষাৰ কথাটো গালি পাৰে, মানে কিয় বিহু সুৰক্ষা দিব লাগে। কিন্তু আমি স্পষ্টভাৱে কৈছোঁ, এনেকুৱা ধৰণৰ এচাম ভণ্ড, এচাম অসাধু বিহু সাধকৰ কাৰণে বিহু ধ্বংস হ'বলৈ গৈ আছে। আৰু এওঁলোকৰ পৰা বিহুক স্বকীয় ৰূপত জীয়াই ৰখাৰ স্বাৰ্থতে কিন্তু বিহু কৃষ্টিৰ সংৰক্ষণ, সংবৰ্ধন আৰু গৱেষণাৰ প্ৰয়োজন আছে। আৰু সেই ক্ষেত্ৰত বিহু সুৰক্ষা সমিতিয়ে হওক, বিহু কৃষ্টি পৰিষদে হওক, বিহু শিল্পী সন্থাই হওক, কিবা অসম চৰকাৰে কিন্তু কৰণীয় বহু কাম আছে। নিশ্চয় বহু কৰণীয় আছে। আৰু ইতিমধ্যে চেঞ্চৰ বৰ্ডৰ দাবী উত্থাপন কৰিছে যে ভিডিঅ'ৰ ক্ষেত্ৰত হওক, কাৰণ কিয় আমি দেখিছোঁ সেই গীতসমূহ খুব পাণীবন্ধন কৰা গৈছে, তাৰপাছত শ্বুটিং কৰা গৈছে, ভিডিঅ' আকাৰে মুক্তি দিয়া গৈছে, তেওঁলোকে মেখেলা চাদৰ পিন্ধিছে, বিহু যি জাতীয় আমাৰ পোছাক পিন্ধিছে। গতিকে এছামিজ ছং বুলি মাৰিলে হয়তো আমেৰিকাতো যদি কোনোবা মানুহে বিচাৰে, ইউটিউবত টাইপ কৰিলে এইসমূহ গীত আহিব নিশ্চয়কৈ। আৰু তাৰপাছত এনেধৰণৰ ধাৰায়ক সৃষ্টি হ'ব, য'ত অশ্লীলতাই থাকিব, য'ত এটা সময়ত গৈ ভোজপুৰী যি কালচাৰ, ভোজপুৰী আমি দেখোঁ কিছু অশ্লীল গীত হয়তো তেনেকুৱা ধৰণৰ হৈ পৰিব। কাৰণ ইয়াত ডিৰেক্ট কথা বা স্পষ্টভাৱে তেওঁলোকে গীতটিত কৈছে ডাং খাব, এনেধৰণৰ শব্দ ব্যৱহাৰ কৰিছে, পানী দিব নোৱাৰোঁ, ক'ত পানী দিম, তোমাৰ সেইখন ধুনীয়া। আৰু আটাইতকৈ পৰিতাপৰ বিষয় যে প্ৰিয়ংকা ভৰালীৰ দৰে এগৰাকী জনপ্ৰিয় কণ্ঠশিল্পী, যথেষ্ট তেখেতো অসমীয়া সংগীত উদ্যোগত অৰিহণা আছে, জয়ন্ত সোণোৱাল ডাঙৰীয়াৰ দৰে তেখেতে যথেষ্ট বিহু নাম ৰচনা কৰিছে বা বিহুসুৰীয়া গীত তেখেতে ৰচনা কৰিছে, য'ত বিহু ৰত্নৰে তেখেতে বিভূষিত। আমি কেতিয়াও কল্পনা কৰিব নোৱাৰোঁ যে তেনেধৰণৰ ব্যক্তিসকলৰ পৰা আমি এনেধৰণৰ আশা কৰিম। কিন্তু অতি পৰিতাপৰ বিষয় যে এতিয়াও তেওঁলোকে অনুশোচনা কৰা নাই, কোনো ধৰণৰ তেখেতে তেওঁলোকে স্পষ্টীকৰণ দিয়া নাই। এই ক্ষেত্ৰত শেষ মন্তব্য আপোনাৰ পৰা বিচাৰিম। মই এটা কথা স্পষ্টকৈ জনাই ভাল পাম, যেতিয়া অসমৰ বাহিৰত বিহু অকণমান বিকৃতভাৱে উপস্থাপন কৰা দেখা পোৱা যায়, সংবাদ মাধ্যমবিলাকে প্ৰচাৰ কৰে, তেতিয়া অসমৰ কিন্তু গোটেই বিহুৱা বিহুৱতী বা অসমৰ সমাজ সচেতন সক্ৰিয় ৰাজহুৱা কৰ্মী, সাংস্কৃতিক কৰ্মীসকলে সামাজিক মাধ্যমতে হওক বা বিভিন্ন সংবাদ মাধ্যমৰ যোগেদি সেইসকলক সমালোচনা কৰে। এতিয়া অসমৰ ভিতৰতে খুদ নিজৰ বৰ্ষত যেতিয়া অসমৰ একাংশ বিহু সাধকে এনেকুৱা ধৰণৰ ভণ্ডামি কৰিছে, এইখিনি সময়ত অসমৰ এই সাংস্কৃতিক কৰ্মীসকল ক'ত আছে? মই এই আপাহতে আপোনাৰ অসমৰ যিসকল সঁচা অৰ্থত সাংস্কৃতিক কৰ্মী, তেওঁলোকলৈ কৰজোৰে আহ্বান জনাইছোঁ যে এই ধৰণৰ ভণ্ডামিবিলাক বিহুৰ ক্ষেত্ৰত বন্ধ হ'ব লাগে। স্পষ্টকৈ কৈছোঁ যে এই ক্ষেত্ৰত আমি যদি কিবা পদক্ষেপ ল'বলগীয়া আছে, আমিও চৰকাৰৰ লগত সহযোগ কৰিম। চৰকাৰে এইসকলক কিন্তু সময় থাকোঁতেই নাকি লগোৱাৰ সময় সমাগত হৈছে। অন্যথা কিন্তু মই আকৌ কৈছোঁ যে আমি বিহু মনে প্ৰাণে ভাল পাওঁ, আমি বিহুৰ নামত বেপাৰ কৰিব নিবিচাৰোঁ। বিহুৰ নামত যিসকলে বেপাৰ কৰিছে তেওঁলোকে বেপাৰ বন্ধ কৰক, বিহুক জীয়াই ৰাখক শুদ্ধ ৰূপত, তেহে বিহু জীয়াই থাকিব, তেহে বিহু হ'ব অসমীয়াৰ পৰিচয়। অন্যথা বিহু হ'ব অসমীয়াৰ ধ্বংসবাহক এটা চৰিত্ৰ। আমি স্পষ্টকৈ এইখিনি কথা কৈছোঁ। হয়, নিশ্চয়। আৰু সুদৰ শেষত আপোনাক সুধিব বিচাৰিম যে যিহেতু আমি সেই এটা বিশেষ বাতৰি আমি পৰিৱেশন কৰিছিলোঁ, ইতিমধ্যে দৰ্শকসকলে সেই বাতৰি গম পাইছে, তাত বহুতে কমেণ্ট দিছে। সেই বাতৰিটোক লৈও একাংশ এতিয়া তাৰমানে কি ৰুষ্ট হৈছে, তেওঁলোকে আমাৰ ওপৰতো এক নজৰ দিয়া আৰম্ভ কৰিছে। কিন্তু আমিও ক'ব বিচাৰোঁ যে যদি ক'ৰবাত ভুল দেখোঁ সাংস্কৃতিক দিশতে হওক বা যিকোনো দিশত, আমি সেয়া উপস্থাপন কৰিমেই। গতিকে এতিয়া আমাক সাহস দিবলৈ দিবেন দা, আপুনি কি ক'ব? নহয়, আমি এই কথাটোৱে কৈছোঁ, গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ হৈছে সংবাদ মাধ্যম। আমি আপোনালোকে এই ক্ষেত্ৰত যি পদক্ষেপ লৈছে, এয়া আচলতে আপোনালোকৰ নৈতিক দায়িত্ব, এয়া আপোনালোকৰ সামাজিক দায়িত্ব, আৰু এই দায়িত্ব আপোনালোকে অনাগত দিনত পালন কৰিব বুলি আমি আশা কৰিছোঁ। লগতে এটা কথা জনাই ভাল পাম যে এতিয়া মাঘৰ বিহুৰ সময় সমাগত। এইখিনি সময়ত কি হৈছে, অসমৰ বিভিন্ন প্ৰান্তত দেখিছোঁ মাঘৰ বিহু প্ৰাক ভোগালী বুলি একাংশ সংবাদ মাধ্যম, মই দোহাৰিছোঁ, ভুল হৈছে যদিও ক্ষমিব, একাংশ সংবাদ মাধ্যমে প্ৰাক ভোগালী উদযাপন কৰি ভোগালী আৰু ৰঙালী একেকাৰ কৰিছে। ইয়াতে আকৌ হাত উজান দিছে একাংশ ভোগালী বিহু উদযাপন সমিতিয়ে কি কৰিছে, ৰঙালী বিহুৰ পৰিৱেশ্য কলাৰ বৰ বিহুৱতী, সৰু বিহুৱতী প্ৰতিযোগিতা আয়োজন কৰিবলৈ চেষ্টা কৰিছে। এই কথাবিলাকে কি কৰিছে, ভোগালী আৰু ৰঙালী তফাত নাইকিয়া কৰিছে। আমি পাহৰি গ'লে নহ'ব, বলি নাৰায়ণ বৰাই সৌ তাহানিতে তিনিটা বিহু তিনিটা নামাকৰণ কৰিছিল। ৰঙালী বিহু হৈছে বহাগ বিহু ৰঙালী বিহু, কাতি বিহু কঙালী বিহু, মাঘৰ বিহু ভোগালী বিহু। গতিকে এই তিনিটা বিহুৰ যে তিনিটা পৃথক নামাকৰণ কৰা হৈছিল কিহৰ কাৰণে? এই বিহু তিনিটা পালনৰ পৰম্পৰা পৰ্ব অনুসৰিয়ে কৰা হৈছিল। কিন্তু এতিয়া এনে সময় আহি পৰিছে যে একাংশ অঞ্চলৰ লোকে নিজৰ অঞ্চলটো জনপ্ৰিয়তাৰ স্বাৰ্থত কোনোবা এটা সংবাদ মাধ্যমক মাতি নি প্ৰাক ভোগালী পাতিছে, তাত বিহুৱে ঢোলে ডগৰে পেপাই গোটেই বিহুৱতী নাচি গোটেইখন খিচিৰি কৰি পেলাইছে, কিম্ভূত কিমাকা এটা ৰূপ দিবলৈ চেষ্টা কৰিছে। একাংশ ভোগালী বিহু উদযাপন সমিতিয়ে কি কৈছে, আমি আকৌ কৰিছোঁ যে বৰ বিহুৱতী সৰু বিহুৱতী প্ৰতিযোগিতা পাতিছে। তেওঁলোকে জনা উচিত যে এই প্ৰতিযোগিতাসমূহ পৰিৱেশ্য কলাসমূহ ৰঙালী বিহুৰ লগত সম্পৰ্কিত। মাঘৰ বিহুত তেওঁলোকে খেল ধেমালি পাতক, পৰম্পৰাগত খেল ধেমালি পাতক,
কণী যুঁজ, কুকুৰা যুঁজ, এই ধৰণৰ পৰম্পৰাগত শৈলীৰ আমাৰ খেল ধেমালিবিলাক আছে, ৰছী টনা খেল আছে, আলু দৌৰ আছে, ম'হ যুঁজৰ কথাটো আছে। হয়তো ম'হ যুঁজ পাতিব নোৱাৰিব পাৰে, তেওঁলোকে প্ৰতীকী অৰ্থত কিন্তু ম'হ যুঁজৰ আয়োজন কৰি ভৱিষ্যত প্ৰজন্মক শিকাব পাৰে যে এনেকুৱা ধৰণৰহে মাঘৰ বিহুৰ পৰম্পৰাগত শৈলী আছে। আকৌ কোনো কোনো ঠাইত কি কৰিছে, ৰংঘৰ কাৰেংঘৰ আহি ভেলাঘৰ সাজি পিছদিনাখন জ্বলাই দিয়া এটা পৰিৱেশ সৃষ্টি কৰিছে। তেওঁলোকে জনা উচিত, এতিয়া জনাব লাগে যে ৰংঘৰ কাৰেংঘৰ কেতিয়াও ভেলাঘৰ হ'ব নোৱাৰে। হয়, সেয়া শিল্পীসুলভ প্ৰতিভাৰ এটা পৰিচয়। তেওঁলোকে ৰংঘৰ ভেলাঘৰ ৰংঘৰটো সুকীয়াকৈ সাজি কওক যে এয়া ভেলাঘৰ নহয়, শিল্পীসুলভ প্ৰতিভাৰ পৰিচয়। ভেলাঘৰটো এনেকুৱাহে হয় বা মেজিটো এনেকুৱাহে হয়, এই কামবিলাক কৰিব লাগে। তাকে নকৰি ৰঙালী ভোগালী কঙালী একাকাৰ কৰি দেখিছোঁ যে কিছুদিনৰ পিছত কঙালী কাতি বিহু তেওঁলোকে ঢোলে ডগৰে বিহু মাৰা আৰম্ভ কৰিব। গতিকে অতি সাংস্কৃতিক প্ৰৱণতা কিন্তু বৰ শুভ লক্ষণ নহয়। গতিকে আমি এই এপাহতে কৈছোঁ যে তিনিটা বিহুৰ স্বকীয় ৰূপ প্ৰত্যেকে জীয়াই ৰখাৰ চেষ্টা কৰক, এয়া আমাৰ কৰজোৰে আহ্বান জনাইছোঁ। ধন্যবাদ। ধন্যবাদ। এয়া আছিল দীপেন দাস। তেখেতে যথেষ্ট বিহুৰ নামৰ ওপৰত বা বিহু কৃষ্টিৰ ওপৰত তেখেতে যথেষ্ট গৱেষণা কৰি আছে আৰু বিশেষকৈ বিহু কৃষ্টি পৰিষদ অসমৰ মুখপাত্ৰ, তেখেতৰ পৰা স্পষ্টভাৱে তেখেতে এই মতামত দিছে যে এয়া গ্ৰহণযোগ্য নহয়, কোনো পধ্যে গ্ৰহণ কৰিব নোৱাৰি এনেধৰণৰ গীত, যি গীতে বিহুৰ গৰিমা বিহুৰ ঐতিহ্যক ম্লান কৰে। গতিকে প্ৰিয় দৰ্শক, এই ক্ষেত্ৰত আপোনাৰ মতামত কি আপোনালোকে কমেণ্ট বক্সত আমাক জনাব পাৰিব আৰু তেতিয়ালৈ চাই থাকিব কাৰেণ্ট আছাম। আৰু ধন্যবাদ দীপেন দা, আপুনি আপোনাৰ বহুমূলীয়া সময় আমাক দিলে, ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক। ধন্যবাদ প্ৰিয় দৰ্শক, চাই থাকিব কাৰেণ্ট আছাম।